প্ৰথমতে আমি ষ্টুডেণ্টৰ লগত চিনাকি হ'ব বিচাৰিছোঁ কোন ক'ৰ পৰা আহিছে তেওঁলোকে কিমান আগ্ৰহী নৱোদয়ৰ প্ৰতি বা তেওঁলোকে কি পৰীক্ষাত যোৱাবাৰ দিলে নেকি সো আমি আৰম্ভ কৰিম গতিকে ষ্টুডেণ্টছ ৰেডি তোমালোকে ভয় লাগিছে নেকি ভয়টো লগা নাই গতিকে তোমালোকে ক'বা যে কোন ক্লাছত পঢ়ি আছা বা তুমি যদি এবাৰ পৰীক্ষা দিছা বলে তুমি আমাৰ লগত কোনটো বেচত ক্লাছ কৰিছিলা বা ক্লাছ কৰি কেনেকুৱা লাগিছে গতিকে প্ৰথম তোমাৰ পৰা আৰম্ভ কৰিছোঁ তোমাৰ নামটো কোৱা তুমি ক'ৰ পৰা আহিছা কোন ক্লাছত আহিবা আগলৈ আহিবা ঠিক আছে ইয়াতে হ'ব এইখিলা আহিবা ধুনীয়াকৈ ক্লাছ কৰিব নালাগে দিয়া এইফালে চাইবলৈ যোৱা নমস্কাৰ মোৰ নাম শ্ৰী তন্ময় তালুকদাৰ মই নলবাৰীৰ পৰা আহিছোঁ মই পঢ়া স্কুলখনৰ নাম হ'ল ক্ষুদ্ৰবস্তুপুৰ LP স্কুল মই প্ৰথমতে ক্লাছটো কৰোঁতে মোৰ মানে মূৰত একোৱে সোমোৱা নাছিল পিছত কেইদিনমান মই একোৱে কৰিব পৰা নাছিলোঁ যেতিয়া সিদ্ধাৰ্থ ছাৰে মেথছৰ ক্লাছ কৰিছিল মই একো বুজিয়ে পোৱা নাছিলোঁ তাৰপিছত মায়ে এদিনে সিদ্ধাৰ্থ ছাৰক ফোন কৰিলে তাৰপিছত সিদ্ধাৰ্থ ছাৰে কিছুমান কথা ক'লে মায়ে বা কি কৰে মই গম নাপাওঁ সেইটো তাৰপিছত মায়ে যেনেকৈ মই তেনেকৈ পঢ়িলোঁ আৰু পৰীক্ষা ভালেই হৈছে নমস্কাৰ মোৰ নাম শ্ৰী কুণ্ডা ডেকা মই বেজেৰা পৰা আহিছোঁ আৰু মোৰ স্কুলখন হৈছে PMC 15 নম্বৰ বেজেৰা প্ৰাথমিক বিদ্যালয় ইয়াৰ লগে লগে আমি আজি মূল সভাখনৰ লৈ আগবাঢ়িব গৈছোঁ তাৰ প্ৰাক মুহূৰ্তত আমাৰ মাজত কেইগৰাকীমান অতিথি উপস্থিত আছে গতিকে তেওঁলোকক আমি তেওঁলোকৰ পৰিচয়টো দাঙি ধৰিবলৈ আগবাঢ়িছোঁ আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ পুলক চমুৱা দেৱ তেখেত সাংবাদিক দৈনিক অসম আৰু আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ দুলুমণি ডেকা বাইদেউ আমাৰ বেজেৰা ক্লাষ্টাৰৰ CRCC তেখেত আমাৰ মাজত অতিথি হিচাপে দুগৰাকী উপস্থিত আছে আৰু যিহেতু তেওঁলোক উপস্থিত আছে আমাৰ JMP গাইডৰ তৰফৰ পৰা তেখেতলোকক আমি এখনি পুৰাণ গামোচাৰে সম্ভাষণ জনাবলৈ আমি আগবাঢ়িছোঁ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক ছাৰক দুএষাৰ আৰম্ভণি ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছোঁ PMC 15 নম্বৰ বেজেৰা প্ৰাথমিক বিদ্যালয়ত সমবেত হোৱা শ্ৰদ্ধাৰ নৱোদয় বিদ্যালয়ৰ লগত জড়িত হৈ থকা শিক্ষকসকল আমন্ত্ৰিত আমাৰ এই অঞ্চলৰ সংবাদদাতা তথা শিক্ষাগুৰু শ্ৰদ্ধেয় পুলক চমুৱাদেৱ আমি আমন্ত্ৰণ কৰি অনা আমাৰ ক্লাষ্টাৰৰ সন্মানীয় CRC বাইদেউ দুলুমণি ডেকা বাইদেউ বিভিন্ন ঠাইৰ পৰা অহা অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল জয় জয়তে আজি আমাৰ এই বিদ্যালয়ত উপস্থিত হোৱাৰ কাৰণে আপোনালোক আটাইকে আমাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আহি থকা আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজিৰ এই অনুষ্ঠানটোত আমি কি পাম বা ইয়াৰ পৰা কি শিকিব লগা আছে আপোনালোক নিশ্চয় ইয়াৰ লগত জড়িত হ'বলৈ বেছিকৈ জানে আমি হয়তো সিমান নাজানো তথাপিতো মই দুআষাৰ কথা ক'ব এইকাৰণে বিচাৰিছোঁ যে মই প্ৰথমে আন্তৰিক ধন্যবাদ জনাম যে আমাৰ এনেকুৱা ঠাই এখনত যে মানে অনলাইন যোগে হওক বা প্ৰত্যক্ষভাৱে হওক যে আমি নৱোদয় বিদ্যালয়ৰ লগত জড়িত হ'বৰ কাৰণে কেনেকুৱা শিক্ষা গ্ৰহণ কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব বা সেই ঠাইত যায় স্থান পাব গতিকে আজি আমাৰ এই অনুষ্ঠানটোৰ কাৰণে আগ ধৰাৰ কাৰণে মই শ্ৰদ্ধেয় আমাৰ শিক্ষাগুৰুসকলক বিশেষকৈ নৱোদয় বিদ্যালয়ৰ লগত জড়িত সন্মানিত শিক্ষকসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে মোৰ লগত যোগাযোগ কৰোঁতে তেখেতসকলে কৈছিল যে আমি আপোনালোকৰ বেজেৰাৰ প্ৰেক্ষাগৃহত মানে এই সভাখন দিব বিচাৰিছোঁ আৰু মই তেতিয়া মোৰ এটা স্বাৰ্থ এটা আছে আৰু মোৰ স্বাৰ্থটোৰ কাৰণে মই আচলতে ইয়াতে মই আনিছোঁ এইকাৰণে মোৰ স্বাৰ্থটো যে মোৰ বিদ্যালয়ৰ বহুত ল'ৰা ছোৱালীয়ে নৱোদয় বিদ্যালয়ত যাব বিচাৰে আৰু অভিভাৱকসকলৰো বৰ এটা অনুৰাগ আছে আৰু সেইকাৰণে মই ভাবিলোঁ যে আমাৰ যদি অভিভাৱকসকলক ইয়াত যদি জড়িত কৰিব পাৰোঁ নিশ্চয় তেওঁলোকে
ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে এই শিক্ষাৰ জৰিয়তে আগুৱাই নিব পাৰে তাৰ কাৰণে মই মোৰ এই উদ্দেশ্যটোক আগত ৰাখিয়ে মই আজি এই সভাখনত তেখেতসকলক আহ্বান জনালোঁ আৰু তেখেতসকলে মোৰ এই আহ্বানত সঁহাৰি জনালে আৰু তেখেতসকলক সেইকাৰণে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমি আমাৰ বিদ্যালয়ত গোটেইখিনি সুবিধা আছে আপোনালোক ইয়াৰ পিছত আপোনালোকে আমাৰ বিদ্যালয়ত হয়তো এনেকুৱা প্ৰজেক্টত বেলেগৰ পৰা আনিব নালাগে কাৰণ আমাৰ বিদ্যালয়ত ইতিমধ্যে 3টা স্মাৰ্ট ক্লাছ ইতিমধ্যে আমাৰ হৈ আছে আপোনালোক গম পাইছে এইখন এখন পিএমচি 15 নম্বৰ বেজাৰ পঞ্চায়ত বিদ্যালয় অৰ্থাৎ এইখন প্ৰধানমন্ত্ৰীৰ আঁচনিৰ অন্তৰ্ভুক্ত বিদ্যালয় ইয়াত সকলো সুবিধা উপলব্ধ হৈ আহি আছে আৰু 2026 27 চনৰ ভিতৰত আপোনাৰ এই কাম গোটেইখিনি সম্পূৰ্ণ হৈ উঠিব এই বিদ্যালয়ত এনেকুৱা সুবিধা পাব যে আপোনাৰ আঁতৰৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে গাড়ীৰ সুবিধা হ'ব আমাৰ ইতিমধ্যে এইবিলাক এই আঁচনিত অন্তৰ্ভুক্ত হৈ আছে গতিকে পৰ্যায়ক্ৰমে আমাৰ বিদ্যালয়ে গোটেইখিনি সুবিধা হৈ আছে আৰু এই কাৰণে মই ভাবিলোঁ যে আমাৰ শিক্ষা বিশেষকৈ অভিভাৱকসকল নৱোদয় বিদ্যালয়ৰ কাৰণে খুব মানে আগ্ৰহী আৰু মই ভাবোঁ যে আমি মাজতে আমাৰ নৱোদয় বিদ্যালয়ৰ প্ৰতি অলপমান অভিভাৱকসকলৰ এটা অনুৰাগটো কমি গৈছিল যে তাত হেনো শিক্ষক-শিক্ষয়িত্ৰীসকলে ল'ৰা ছোৱালীসকলক ভালকে পঢ়ায় কিন্তু চোৱা চিতা কমকৈ কৰে বা তাত ৰেচিডেঞ্চিয়েল সুবিধাটো অলপ ভাল নহয় এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছিল কিন্তু আমি দেখিছোঁ এতিয়া আমাৰ যিসকল আমাৰ বিদ্যালয়ৰ পৰা 2021-22 বৰ্ষৰ পৰা অবিৰতভাৱে নৱোদয় বিদ্যালয়ত স্থান পাব মানে সক্ষম হৈছে আৰু আমি সেইকাৰণে ভাবিছোঁ যে এই তেনেকুৱা ল'ৰা ছোৱালীসকলক আমাৰ ইয়াত মানে তেওঁলোকে তাৰ পৰা যেতিয়া অফ পালে আমাৰ কাষলৈ আহে আৰু আহিলে আমি সোধোঁ যে তোমালোকৰ তাতে কেনেকুৱা লাগিছে ছাৰ বহুত ভাল লাগিছে বুলি কয় অল এভৰিথিং আছে খেলা ধূলা আৰু আপোনাৰ যিটো মানে আপোনাৰ তেওঁলোকৰ যিবিলাক এক্সাৰচাইজ এইবিলাক তেওঁলোকৰ সা সুবিধা আছে পঢ়া শুনা গোটেইখিনি চব এক্সপাৰ্ট আছে তাতে গতিকে মই সোধোঁ তেওঁলোকে কয় যে মানে খুব সুন্দৰ খানা পিনাও সুন্দৰ গোটেইখিনি কথা কৈছে আৰু ল'ৰা ছোৱালীয়ে যথেষ্ট শিকিব পাৰে যেনে ধৰি লওক তেওঁৰ কাপোৰযোৰ কেনেকে থ'ব লাগে সেই কথাখিনি তাতে শিকিছে কিন্তু আপোনাৰ ইয়াতে ঘৰত থকা বাচ্চাটো নিশিকে কাৰণ মাক দেউতাকে কাপোৰযোৰা থ'ব নহয়নে বাৰু গতিকে আমি এইবিলাক কথাও তেওঁলোকৰ পৰা আমি লওঁ তো আমাৰ বিদ্যালয়ত এনেকুৱা কিছুমান অভিভাৱক আছে সকলো নহয় যে আমি যদি ঝাৰু ধৰিব দিওঁ তেতিয়া তেওঁলোকে মানে ভাবে যে মানে আমি ঘৰত ল'ৰা ছোৱালীটোক ঝাৰু ধৰিব দিয়া নাই আমাৰ বাচ্চাটোক ইয়াতে ঝাৰু ধৰিব দিছে কিন্তু আচলতে সেইটো এটা কি জানে তেওঁলোকৰ যদি আপুনি ভাবে দুটা কথা এটা হ'ল তেওঁৰ মানে অভিজ্ঞতা আৰু দ্বিতীয় কথা হ'ল কি তেওঁৰ মানে শাৰীৰিক বেয়া আপোনাৰ যদি আপনি বহি থাকে আৰু যদি আপনি হাতেৰে যদি আপনি কাম কৰে তে সেইটো বেয়া নহয় জানো গতিকে এনে ধৰণৰ কথাবিলাক আমি ভাবিব পাৰোঁ যিয়ে নহওক গতিকে আপোনালোক যিসকল আহিছে মই গম পাইছোঁ আজি এই অনুষ্ঠানত সুদূৰ আপোনাৰ আমাৰ কামৰূপ জিলাৰ একেবাৰে হেকৰা বুলি কয় আৰু নগৰবেৰাৰ একেবাৰে কি ব্যক্তি আহিছে মই গম পাইছোঁ তেখেত মই প্ৰায় সকলোৰে মই সুধিছোঁ কোন ক'ৰ পৰা আহিছে গতিকে আৰু এইফালে আমাৰ গুৱাহাটীৰ বহুত আঁতৰৰ পৰা আহিছে গতিকে তেওঁলোক কিয় আহিছে আৰু আমাৰ কিন্তু কি হিচাপে আমাৰ বিদ্যালয়ৰ অভিভাৱকসকল কিন্তু অহা নাই আৰু এইটো কি কাৰণ নাজানো দেই কাৰণ মইতো মেছেজটো যোৱা ৰাতিও দিছোঁ তাৰ আগতো দিছোঁ আৰু যোৱা আমাৰ যিখন সভা হ'ল তাতেও কৈছোঁ এইটো মানে লাভালাভটো কাৰ আপোনালোকৰহে হ'ব মানে বাৰু আমিতো গভৰ্ণমেণ্ট স্কুলত চাকৰি কৰা মানে আমি দৰমহা পামনে আপোনালোক ভালকে ক'লেও দৰমহা পাম বেয়াকে ক'লেও দৰমহা পাম কথাটো মানে গতিকে আমি কাৰ কাৰণে কথা কামবিলাক কৰি আছোঁ আজিতো ৰবিবাৰ মইতো ক'ব পাৰিলোঁ যে ছাৰ আপুনি মিটিং নাথাকে দিয়ক অপেক্ষা গৃহত দিয়ক মই ক'ব পাৰিলোহেঁতেন কিন্তু মই কিয় মোৰ ঠাইত কিয় টানি আনিছোঁ যে আপোনালোকে চাওক যে নগৰবেৰাৰ পৰা এগৰাকী অভিভাৱক আহিছে নগৰবেৰাত যাই পোৱা নাই কোনো ইয়াৰ পৰা যাওঁতে এতিয়া গ'লে কিন্তু মোটামুটি ৰাতি 8টা বাজিব এতিয়া গ'লে কথাবিলাক অকণমান চিন্তা কৰি চাওক
গতিকে যে নহওক মই অকণমান দীঘলীয়াকৈ ক'লোঁ মানে আৰু আমাৰ মাজত এগৰাকী ব্যক্তি আছে গম পায় আপোনালোক সকলোৱে আমাৰ সংবাদদাতা বুলি কৈছোঁ আমাৰ দৈনিক অসমৰ আৰু এখেত হ'ল আপোনাৰ গুৱাহাটী হেঙেৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শ্ৰদ্ধেয় পুলক চমুৱা আৰু তেখেতৰ আপোনালোক শুনি ভাল পাব এখেতৰ ল'ৰা এটা আৰু ছোৱালী এজনী আৰু এখেতৰ ল'ৰাটোৱে আজি কিছুদিন আগত আপোনাৰ এটা মানে আমাৰ এই বিদ্যালয়ত এটা সাবজেক্ট এটা আছে হেকাথন বুলি কয় উদ্ভাৱনীমূলক এই ল'ৰাটোৱে উদ্ভাৱনীমূলক কাৰ্য ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ পৰা পদক লৈ আহিছে আজি বেছি দিন হোৱা নাই উইদিন ওৱান মান গতিকে আপোনালোকে চাওক গতিকে আমাৰ ওচৰত এই আমাৰ ওচৰত আপোনাৰ সদায়ঘাট গাঁৱত গতিকে কোনে জানে আপোনাৰ টিভিটো কি পৰ্যায়ত আছে আমি কেৱল মাত্ৰ তাক গাইড দিব লাগিব আৰু এই গাইড দিবৰ কাৰণে এখেতসকলে আহিছে চাওকচোন বাৰু তেখেতসকলৰ কিমান সময় খৰচ কৰি আমাৰ এই অঞ্চলক এটা সৌখিক পৰিৱৰ্তন কৰিবৰ কাৰণে আহিছে তাৰ কাৰণে মই পুনৰবাৰ তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ডাঙৰকৈ এটা হাত চাপৰি দিব এইখিনি মই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আপোনালোকে নিশ্চয় গম পাইছে জেএনপি গাইডৰ যিটো টিম সেই টিমটো আমাৰ মাজত আহি আজি উপস্থিত হৈছে আপোনালোকক সাক্ষাৎ কৰিবলৈ গতিকে এই প্ৰাক মুহূৰ্তত মই তেওঁলোকৰ চিনাকিখিনি আগবঢ়াইছোঁ পৰিচয় দাঙি ধৰিছোঁ প্ৰাচুৰ্য কৰা তেখেত প্ৰতিষ্ঠাপক জেএনপি গাইডৰ উপস্থিত আছে ৰাহুল দত্ত তেখেত শিক্ষক সিদ্ধাৰ্থ দেউৰী তেখেত উপস্থিত আছে তেখেতৰ এগৰাকী শিক্ষক সোহিল বিন তেখেতৰ উপস্থিত আছে তেখেতৰ এগৰাকী শিক্ষক সুশান্ত দাস তেখেতৰ আমাৰ মাজত উপস্থিত আছে তেখেতে আমাৰ ভিডিঅ'গ্ৰাফাৰ কংকন বৰুৱা তেখেত আমাৰ জেএনপি গাইডৰ প্ৰতিষ্ঠাপক কিন্তু আপোনালোক নিশ্চয় তেখেতৰ অপেক্ষাত আছিল আমি জনাত তেখেত কিছু কৰ্মব্যস্ততাৰ বাবে লণ্ডনৰ পৰা আহিব নোৱাৰিলে গতিকে তেখেতে আমালৈ এটি বাৰ্তা প্ৰেৰণ কৰিছে নিশ্চয় আপোনালোকে এই বাৰ্তাটো আঁকোৱালি ল'ব লগতে তেখেতে আমাক ভিডিঅ' কনফাৰেন্স যোগে লণ্ডনৰ পৰা আপোনালোকক সাক্ষাৎ কৰিব গতিকে এই সময়ছোৱাত মই তেখেতে যেতিয়া মোক ফোন কৰিছিল তেখেতে কৈছিল যে এই সভাখন সুন্দৰভাৱে ন্যায় কৰি পৰিচালনা কৰাৰ বাবে আমাক আহ্বান জনাইছিল আৰু ইতিমধ্যে ভালদৰে হৈ আছে সাধাৰণ অভিভাৱকসকল আপোনালোকে কিছু সময় ধৈৰ্য নহওক কাৰণ আপোনালোকৰ ধৈৰ্য আপোনালোকৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব মই ভাবোঁ এই কথাষাৰ আৰু আমাক যিহেতু সহায় সহযোগ বহুতে কৰিছে গতিকে আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তো ইমান ধুনীয়াকৈ স্কুলখন ছাৰ আপুনি মেইনটেইন কৰি ৰাখিছে আৰু তেনেকৈ ক'ব গ'লে এল পি স্কুল আমি চাব গ'লে এনেকুৱা মই দেখাই নাই প্ৰথমবাৰৰ বাবে ইমান ভাল এল পি স্কুল এখন দেখিছোঁ আৰু আগন্তুক দিনলৈ যাতে আপুনি আৰু বহুত ভাল কৰি যায় আৰু আমাৰ ষ্টুডেণ্ট বহুত কেইজন আছিলে বিদিশাহঁতো আছিলে আৰু ৰিদিবো আছিলে আপোনাৰ ষ্টুডেণ্টে আছিলে আমাৰ ক্লাছ কৰিছিলে তো তেখেতসকলেও জনাইছিলে আপোনাৰ কথা আবহাওয়াৰ নৱোদয় বিদ্যালয়খন এখন চৰকাৰী মাধ্যমৰ স্কুল য'ত ধৰক আমাৰ চৰকাৰী স্কুলত পঢ়ি থকা যিখিনি ষ্টুডেণ্ট আছে আচলতে জেএনপিৰ যদি বেনিফিট চাওঁ বহুত বেছি কিন্তু তাৰ ভিতৰত আমি মেইন 10টা দেখাই আছোঁ আপোনালোকক প্ৰথমটো হৈছে বিনামূলীয়া গুণগত শিক্ষা মেধাভিত্তিক নামভৰ্তি নেক্সটটো হৈছে গ্ৰাম্য ছাত্ৰ ছাত্ৰীৰ ওপৰত অধিক গুৰুত্ব নেক্সটটো হ'ল CBSE পাঠ্যক্ৰম উচ্চ মানদণ্ডৰ শিক্ষা নেক্সটটো হৈছে বিনামূলীয়াকৈ থকা ব্যৱস্থা আৰু খাদ্য উৎকৃষ্ট আন্তঃগাঁথনি সামগ্ৰিক উন্নয়নৰ ওপৰত অন্য ৰাজ্যত শিক্ষা লাভৰ সুবিধা উৎকৃষ্ট ফলাফল ফৰ্ম ফিলআপটো আমাৰ অনলাইন কৰিব লাগিব ফৰ্ম ফিলআপটো যিহেতু আমাৰ জুলাইৰ পৰা ছেপ্টেম্বৰ মাহত হয় তো সেইটো আমাৰ কম্পিউটাৰ দোকানত যেনেকৈ আমি আধাৰ কাৰ্ডৰ ফৰ্ম ফিলআপ কৰোঁ বা কিবা গেছৰ বিভিন্ন আজিকালি চব বস্তুৰে ফৰ্ম ফিলআপ হয় তো সেই তেনেকৈ আমি ফৰ্ম ফিলআপটো কৰিব লাগিব কম্পিউটাৰ দোকানত গৈ পেলাই বা CSC চেণ্টাৰ এনেকুৱা থাকেতো তো এইখিনি গৈ পেলাই কৰিব পাৰিব বাকী পৰীক্ষাটো আমাৰ জানুৱাৰী মাহত হয় জানুৱাৰী প্ৰায় 18 পৰা 22 তাৰিখৰ ভিতৰত হয় তো এইবাৰ 18 তাৰিখে হৈছিলে অৱশ্যে 20 তাৰিখে হৈছিলে তো অহাবাৰ 2026 চনৰ 22 তাৰিখে হ'ব পাৰে আৰু এপ্ৰিল মাহত বিহুৰ পিছত মানে নতুনকৈ এডমিশ্যনটো হ'বগৈ আৰু এবাৰ পৰীক্ষা দিব পাৰে সেইবাৰ হ'ল ক্লাছ 8ত পৰীক্ষা হ'ব ক্লাছ 8ত পঢ়ি থাকোঁতে ষ্টুডেণ্ট এজনে এতিয়া ক্লাছ 8ত পঢ়ি থাকোঁতে অক্টোবৰ বা ছেপ্টেম্বৰ মাহত ফৰ্ম ফিলআপটো কৰিব লাগে ক্লাছ 8ত পঢ়ি থাকোঁতে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত ফৰ্ম ফিলআপ কৰি
ফেব্ৰুৱাৰী মাহত পৰীক্ষাটো হ'ব আৰু এপ্ৰিলত ক্লাছ 9ত এডমিশ্যন হ'বগে চিট আছে 80টা আমাক লাগে এটা চিট আছে 80টা আমাক লাগে এটা আমাক কিন্তু 80টা চিট নালাগে হয় নাই সকলোকে এটা বিচাৰিছো আপোনাক কৰোঁতে যে নগলে পৰীক্ষা যদি দিব বিচাৰে সদায় ওপৰৰ চিন্তা কৰিব সদায় ওপৰৰ চিন্তা কৰিব যে মই 100 ভিতৰত 100 পাবই লাগিব মই 100 ভিতৰত 100 পামেই তেতিয়াহে আপোনালোকে ষ্টুডেণ্টজনে নিজৰ সক্ষমতাতকৈ বেছিহে পাব এতিয়া আৰু এতিয়া এটা কথা ক'ব বিচাৰোঁ এতিয়া এইকেইজন আমাৰ লগত ক্লাছ কৰিছিলে বা আৰু বহুতকেইজনে ক্লাছ কৰি চিট পাইছিলে তো এতিয়া এটা বস্তু আমি দেখিছোঁ যদিও ষ্টুডেণ্টকেইজনে চিট পোৱা নাই গম পাইছোঁ যে যিমানকেইজন ষ্টুডেণ্টে মানে নবোদয়ৰ কাৰণে প্ৰস্তুতি কৰে সেই ষ্টুডেণ্টকেইজন কিন্তু নিজৰ কেপাচিটি নিজৰ সক্ষমতাতকৈ বহুতখিনি আগবাঢ়ি যায় এতিয়া এই বস্তুখিনি আপোনালোকে পাব যে এই পৰীক্ষাটোৰ কাৰণে প্ৰিপেৰেশ্যন প্ৰস্তুতি কৰিলে ষ্টুডেণ্ট এজনে নিজৰ বয়সতকৈ নিজৰ কেপাচিটিতকৈ 2 বছৰ 3 বছৰমান আগবাঢ়ি যাব আৰু সাধাৰণতে আমি দেখোঁ যে আমাৰ ভাৰততে হওক বা অসমতে হওক এজন ষ্টুডেণ্টে ক্লাছ 12লৈকে হায়াৰ ছেকেণ্ডেৰী ফাইনেল ক্লাছ 12লৈকে পঢ়িব লাগিব এতিয়া হায়াৰ ছেকেণ্ডেৰী ক্লাছ 12লৈকে পঢ়িব লাগিব এতিয়া তাৰপিছত বহুতখিনি আমাৰ স্কোপ আছে বহুতখিনি আমি কাম কৰিব পাৰোঁ এতিয়া ভাল ইউনিভাৰ্চিটি এখন গ'লে ভাল কলেজ এখনত গ'লে আমি বহুতখিনি কাম কৰিব পাৰোঁ তাৰপিছত আমাৰ নিজৰ যিখিনি ভাল লগা কাম বা ভাল পোৱা কাম সেইখিনি আমি আগন্তুক দিনত ভালকৈ কৰিব পাৰিম তাৰ ওপৰত আমি নিজৰ জীৱনটো আমি গঢ়িব পাৰিম খালি ভাৰতত আমি আছোঁ যিহেতু আমি ক্লাছ 12লৈকে ভালকৈ পঢ়িবই লাগিব হায়াৰ ছেকেণ্ডেৰীলৈকে ভালকৈ এজন ভাল ষ্টুডেণ্ট হিচাপে আমি পঢ়িবই লাগিব তেতিয়াহে আমি আগন্তুক দিনলৈ আমি ছাকচেছ হ'ব পাৰিম কিন্তু এটা মেইন কথা হ'ল যে পঢ়িব ক'ৰ পৰা এতিয়া আপোনালোকক আমি চিলেবাছখন দি যাব পাৰে যে অমুক পঢ়িলে হ'ব কিন্তু তেনেকুৱাকৈ মানে কোনেও প্ৰিপেয়াৰ কৰিব নোৱাৰে তো মই আপোনালোকক একদম চিম্পল চলিউশ্যনটো দিছোঁ আমাৰ ইউটিউবত এইটো চেনেল আছে JND গাইড বুলি আপোনালোকে ইউটিউবত চাৰ্চ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো তাত আমি দিয়া সকলোবোৰ ভিডিঅ' হওক যি হওক আপোনালোকে চাব চালে আপোনালোকে গম পাই থাকিব যে বৰ্তমান কি চলি আছে JND গাইডত কি পঢ়িব লাগে JND এক্সামৰ কাৰণে বা আমি কি পঢ়াই আছোঁ কেনেকৈ প্ৰিপেয়াৰ কৰাই আছোঁ আৰু আমাৰ লগত ফুলেন কলিতা আছে যারা আহিলে ভাল আছে আপুনি আৰু যারা বৰ্তমান ছোৱালীজনী JND ৰঙিয়াত পঢ়ি আছে যোৱা বছৰ তাই চিট পাইছিলে JND কি হয় কি নহয় আমি প্ৰথমতে নাজানিছিলোঁ অনলাইন স্কুল আমি এটা আভাস পাইছিলোঁ নবোদয় বুলি এখন স্কুল আছে তাত পঢ়িব লাগে আৰু এনেকুৱা কিছুমান আমাক কনচেপ্ট সোমাই দিছিলে কিছুমান গাঁৱত আমি যিহেতু গাঁৱত থাকোঁ গাঁৱৰ মানুহবিলাকে প্ৰায় কৈছিল যে ভাল নহয় আৰু নবোদয়ত পঢ়িলেতো কি হ'ব নবোদয়ত বোলে ইমান খৰচাৰ কৰে এনেকুৱা হয় নবোদয়ৰ ওপৰত বিভিন্ন এটা বেয়া কনচেপ্ট যিটো শুনিলে মানে বেয়া লাগে আমাৰ বাচ্চাটো এতিয়া আমি আমাৰ মনৰ পৰা আমাৰ চকুৰ আগৰ পৰা যদি আমি বেলেগ এখন স্কুলত হওক আপোনাৰ কেনেকুৱা কৰিব যায় প্ৰত্যেকৰে এটা চিন্তা এটা হয় কিন্তু আজি 9 বছৰৰ পৰা এটা বছৰৰ অভিজ্ঞতাৰ পৰা এনেকুৱা লাগিছে যে নবোদয় মানে এটা মন্দিৰৰ কথা কৈছোঁ যিটো মন্দিৰত শিক্ষা বিস্তাৰ কৰা আপোনাৰ মানে গোটেইখিনি শিক্ষা এতিয়া নবোদয়ত আপোনালোকৰ বাচ্চাবিলাকো যেতিয়া নবোদয়ত হ'ব মোৰ নিচিনাকৈ এবছৰ পিছত আহি পেলাই কথা পাতিব পাৰিব খুব ভাল লাগে তাৰ পৰিৱেশটোৱে কিন্তু প্ৰথমতে আমাৰ কাৰণে ভয় লাগে যে তাত মানে বহুত ল'ৰাবিলাকে ছোৱালীবিলাকক ঢুকাই ছোৱালীবিলাকে ল'ৰাবিলাকক ঢুকাই এনেকুৱা ধৰণৰ কিছুমান মানে গাঁৱত বিভিন্ন ধৰণৰ এটা বেয়া কনচেপ্ট এটা দিয়ে কিন্তু সেইবিলাকৰ লগত একেবাৰে ল'ৰাৰ হোষ্টেলে বেলেগ ছোৱালীৰ হোষ্টেলো বেলেগ তাত মানে ইমান ভাল লাগে নহয় যে আমি ঘৰত যিখিনি সা সুবিধা দিব পৰা নাছিলোঁ তাত আছে এতিয়া চাওক ভাল আৰু বেয়া দুটা বেলেগ বেলেগ নহয় এখন বাগিচা বিভিন্ন ধৰণৰ ফুল ফুলি আছেনে তাতে এটা ভোমোৰাই ওপৰত পৰিব ফুলটোৰ ওপৰতে পৰিব কিন্তু মাখিটোৱে কি কৰিব ফুলৰ ওপৰত নপৰে কি গোবৰ বিচাৰিব বা কিবা বেলেগ এইবোৰ বেয়া বস্তুৰ ওপৰত হৈ যাব ভাল আৰু বেয়া নিজৰ ওপৰত ডিপেণ্ড কৰে এইটো কোনো কাৰো ওপৰত ডিপেণ্ড নকৰে গতিকে সেইবিলাক আপোনালোকে মনৰ পৰা আঁতৰাই দিয়ক আৰু JND গাইডৰ আটাইতকৈ ভাল লাগিছে কি যদি JND গাইডখিনি নাথাকিলে হয় হয়তো মোৰ ছোৱালীজনী তাত এডমিশ্যন নহ'লে মই এইখিনি মোৰ এটা বিশ্বাস JND গাইডে বহুত ধুনীয়াকৈ তাৰমানে শিকাই দিলে আৰু চবচে ডাঙৰ কথা কি এডমিশ্যনটো বৰ ডাঙৰ কথা নহয়
জেএমবি কাইণ্ডত কোচিং কৰাৰ পিছত তেওঁলোকে বহুখিনি কথা শিকিব পাৰে কেনেকৈ মেথছখিনি ইমানখিনি ধৰক আমি মাইনৰিটিৰ যিখিনি আছে জেনেৰেল নলেজৰ যিখিনি কুৱেশ্যন আছে বা লেংগুৱেজৰ যিখিনি অসমীয়াৰ যিখিনি আছে সেইখিনি ধৰক ইজিলি শিকিব পাৰিব কিন্তু মেথছখিনি যিখিনি আমাৰ ক্লাছ 1, 2, 3 পৰা যিখিনি মেথছ শিকি আহে কিন্তু এণ্ট্ৰেন্সটো দিওঁতে তাত অকণমান বেলেগ কুকিং মেচিন মাৰি গোটেইখিনি আপোনাৰ থাকিব চ' এইবিলাক ধৰণৰ প্ৰেক্টিচ কৰি থাকিলেহে মানে আপোনাৰ এডমিশ্যনটো লোৱাত সুবিধা হয় যদিও এডমিশ্যন নাপায় কিন্তু আপোনালোকক মই 100% মানে আপোনালোকক এছুৰেঞ্চ দিব পাৰোঁ বাকী ষ্টুডেণ্টতকৈ সেই কোচিং কৰা ষ্টুডেণ্টটো অকণমান ওপৰত গতিকে মোৰ আশা থাকে ভগৱানৰ পৰা সকলো বিশ্বাস আছে আপোনালোকৰ ল'ৰা ছোৱালীখিনিও এডমিশ্যন পাওক একো একোজন সুনাগৰিক হওক আৰু এবছৰৰ পিছত আকৌ এনেকুৱাকৈ আহিব আপোনালোকে আমাৰ লগত কথা পাতিব আমি এটা ফেমিলি মেম্বাৰ্ছৰ নিচিনাকৈ ফেমিলি মেম্বাৰ্ছৰ নিচিনাকৈ থাকিম গতিকে এইখিনি কৈ এতিয়া আপোনালোকে কি আছে আমাৰ বেনিফিটছ ইয়েছ দিছ আৰ দ্য বেনিফিটছ অফ দ্য লাইভ ক্লাছ কৰা অনলাইন ক্লাছ কৰিব আমাৰ এতিয়া আমাৰ লাইকে এপ আছে এপত আপোনালোকে ক্লাছ কৰিব আপোনালোকে একো চিন্তা কৰিব কোনোবা যদি মোবাইল চলাব নাজানে একটা কথা নহয় মোবাইল চলাব আমিও জনা নাছিলোঁ লাহে লাহে ঠিক আছে এটা আমাৰ এপ আছে কেনেকৈ ক্লাছ কৰিব লাগে আমি গোটেইখিনি শিকাই ফাৰ্ষ্ট কথা কৈছোঁ OMR চিট এতিয়া বহুতে কৰিছে আমি দেখিছোঁ যে বহুত আমাৰ পৰীক্ষা দিয়াৰ ফোন কৰিছে স্যাৰ আপোনালোকে যেনেকৈ শিকাইছিলে OMR চিটখন কিন্তু আমি কেনেকৈ কৰিব পাৰিছোঁ কোনোবা এজন ল'ৰা কি কৰিব পাৰে এপৰ ভিতৰত 100 পাব পাৰে মানে তেখেতৰ কনফিডেন্স আছে যে মই 100 পাম কিন্তু তাৰ OMR চিটখন কিয় ভুল হৈ থাকিলে এই এপৰ ভিতৰত 100 পালেও এই চিটটো নাপাব গতিকে মোষ্ট ইম্পৰ্টেণ্ট কথা যে OMR চিটখন কেনেকৈ ফিল আপ কৰিব লাগিব আমি শিকাই দিম প্ৰত্যেকটো চেপ্টাৰ অন্তত পৰীক্ষা লোৱা হ'ব এটা চেপ্টাৰ শেষ হ'ল তাৰে পৰা দুটা তিনিটা পৰীক্ষা ল'ম তাৰে পৰা আমি আকৌ আপোনালোকক ফোন কৰিম যে আপোনালোকে কি কৰিছে ল'ৰা-ছোৱালী পঢ়িছে কাৰণ আমি তাৰে পৰা পঢ়োৱা ঘৰত কিন্তু দায়িত্ব আপোনালোকৰ আৰু চিট পাবলৈ হ'লে আমাৰ প্ৰফেছৰে এদিনতে কৈ থাকে যে তিনিটা মাধ্যম এটা ত্ৰিভুজ লাগিব আমি থাকিলোঁ আপোনালোক থাকিলে আপোনালোকৰ ল'ৰা-ছোৱালী থাকিলে গতিকে সেই ত্ৰিভুজটো যদি কমপ্লিট হয় তেতিয়া কি হ'ব আপোনাৰ ল'ৰা-ছোৱালীয়ে চিটটো পাব তাৰপিছত কি আছিলে শেষৰ ফালে যেতিয়া পৰীক্ষা শেষ হৈ গ'ল তেতিয়া কি হ'ব যে 40টাতকৈ বেছি টেষ্ট লোৱা হ'ব যে এইটো চেপ্টাৰ পৰা ইমান নৱোদয় যেনেকৈ পৰীক্ষাত আহিব আমি কোৱা নাই যে নৱোদয় পেপাৰখনে আমি দি দিম আৰু আমি এইটো কোচিং ইনষ্টিটিউটটো নহয় যে আমাৰ তাতে ক্লাছ কৰিলে চিটটো পাব কিন্তু ইতিমধ্যে আমাৰ ৰিজাল্টে কৈছে আমাৰ ভাল ফলাফলে কৈছে যে আমি আস্থা দিব পাৰোঁ আপোনালোকক আমি চিটটো পাব পাৰোঁ ঠিক আছে তাৰপিছত ৰেকৰ্ডিং ভিডিঅ' দিব কেতিয়াবা নেটৱৰ্কৰ বহুত প্ৰব্লেম মোৰ গাঁৱতে নেটৱৰ্ক নাপায় কিন্তু তাতকৈ আপোনালোকৰ বহুত ভিতৰৰ গাঁৱতে য'ত বিজুলী বাতিয়ে নাই য'ত লাইনে নাই কিন্তু তাৰে পিছত সেই ঠাইৰ ষ্টুডেণ্টেও কি কৰিছে আমাৰ তাতে চিট পাইছে কেনেকৈ পাইছে ৰেকৰ্ডিং ক্লাছ লাইভ ক্লাছটো কৰিব নোৱাৰে ৰাতি নেটৱৰ্ক নাই বা মোবাইলটো দেউতাকে লৈ যায় ক্লাছ কৰিব নগ'লেও নহয় তেওঁৰ বেলেগ কাম থাকে তাৰপিছত কি কৰে ষ্টুডেণ্টজনে নিজে বহে 1 ঘণ্টা যোৱাকালি ক্লাছটো হৈছে আজি ৰেকৰ্ডিং ভিডিঅ'টো চালে তাৰপৰা নিজে নোট কৰিলে তেনেকৈ পঢ়িব পাৰিব ক্লাছ টেষ্ট লোৱা হ'ব এইটো একেবাৰে কমন কথা আৰু যেনেকৈ স্কুলত ক্লাছ টেষ্ট লয় আমিও টেষ্ট ল'ম মোক টেষ্ট 1 নম্বৰ লোৱা হৈছে মই যেনেকৈ কৈছোঁ 1 নম্বৰে আমি যেনেকৈ পৰীক্ষা দিম তেনেকৈ পৰীক্ষা দিব তাতে গম পাব আপোনাৰ ষ্টুডেণ্টে কিমান আগবাঢ়িছে যদি আগবাঢ়া নাই আমি সেইজনক আকৌ এক্সট্ৰাকে কৰি ক্লাছ বেনিফিট দিম ঠিক আছে তাৰপিছত কমন কুৱেশ্যন ইয়েছ এইটো আমাৰ বহুত আজিকালি যে ছাৰ আপোনালোকে ক্লাছ কৰিলে পইচাও নোলায় এনেকুৱা নহয় যে কিবা কমন দি দিয়ক আমাৰ ষ্টুডেণ্টৰ যাতে সোনকালে পায় আমি এইটোৰ ব্যৱস্থা এইটো কেনেকৈ ব্যৱস্থা কৰোঁ আমি কিবা আগৰ কুৱেশ্যন পেপাৰ থাকে ধৰক 5 বছৰ 10 বছৰৰ কুৱেশ্যন পেপাৰ আমাৰ জেএমবি গাইডৰ যিটো চেনেল কৰি পাব আমি এইবোৰো সমাধান কৰোঁ তেতিয়া কি হয় ষ্টুডেণ্টৰ যে এটা বেটাৰ থাকে যে এনেকুৱা ধৰণৰ কুৱেশ্যনহে আহিব এইটো নিউজত তেওঁলোকৰ ক্লিয়াৰ হৈ যাব তাৰপিছত আৰু এটা মাৰ্কছত মেথছত মাত্ৰ কি হয় 30 ষ্টুডেণ্ট আমি পইচাৰ কাৰণে 80 100 ষ্টুডেণ্ট কোনো মধ্যে নহওক আমাক আমি এনেকুৱা ষ্টুডেণ্ট আমাক নালাগে কিয় নালাগে বুলি কৈছোঁ 100 ষ্টুডেণ্টে আমি অনলাইনত কেনেকৈ ক্লাছ কৰিম তাৰ কথা শুনি ইয়াৰ কথা শুনি আমি এজনৰ পৰা কি গাইড দিব নোৱাৰিম নহয় বোলে মাইকত কোনোবা এজনে কৈছে সেইজনক আমি ক্লাছ কৰিব পাৰিব লাগিব বোলে এইজনেহে কৈছে তাৰ কি প্ৰব্লেম হৈছে বা ছোৱালীজনী কি প্ৰব্লেম হৈছে সেইটো আমি কি কৰিব লাগিব জানিব লাগিব তাৰপিছত আমি আকৌ গাৰ্জেনৰ লগত কথা পাতিব লাগিব তাৰপিছত প্ৰতি মাহে কি হয় নতুন বেচ কোনোবাই যদি মাৰ্চ বা এপ্ৰিলত ক্লাছ লৈছে আকৌ আৰু এটা বেচ আহিব
জুনত আহিব এনেকৈ আহিব আৰু আমাৰ এইটো ৰেকৰ্ডটো আছে আমাৰ নিজে কৈ আমি অলপ গৌৰৱ বোধ কৰোঁ যে লাষ্ট ইয়াৰ কি হৈছিলে আমাৰ তাতে মাত্ৰ 10 দিন ক্লাছ কৰিছিলে 10 দিন কোনোবাই 15 দিন ক্লাছ কৰিছিলে তেওঁলোকে মাত্ৰ এইখিনি আমি গোটেই ৰেকৰ্ডিং ভিডিঅ' দি দিছোঁ প্লাছ তেওঁলোকক কেনেকৈ পঢ়িব লাগে অল কুৱেশ্যন পেপাৰ আমি সলিউশ্যন কৰি দিছোঁ তাৰে আমাৰ বহুত কেইজন ষ্টুডেণ্ট আছে তাৰে আমাৰ 80% ষ্টুডেণ্ট দেখি পাইছে 10 দিন ক্লাছ কৰিছিল গতিকে তেওঁলোকৰ কি তেওঁলোকে মানে পঢ়িছে আমাৰ ক্লাছৰ নিশ্চয় কিবা ভাল পাইছে গতিকে তাৰে বাবে কি কৰিছে তেওঁলোকে চিট পাবলৈ সক্ষম হৈছে আৰু মই এইখিনিয়ে বেনিফিটছ আৰু আপোনালোকক লাগিলে আপোনাৰ অহাকালিৰ পৰা আমাৰ নিশ্চয় ক্লাছ হ'বলৈ গৈ আছে আমাৰ অহাকালিৰ পৰা কি হৈছে কি বিনামূলীয়া ক্লাছ ফ্ৰী ক্লাছ 7 দিনীয়া ক্লাছ হ'ব তাতে মই থাকিম সুহেল ছাৰ থাকিব আমাৰ গোটেইজন টিচাৰ থাকিব ইয়াতে যিমানখিনি আপোনালোকে দেখিছে অসমীয়া পঢ়োৱা হ'ব মানসিক দক্ষতা হ'ব আৰু লগতে কেৱল মেথছ থাকিব গতিকে 7 দিনীয়া ক্লাছ আপোনালোকক কৰক লগতে ফ্ৰী ক্লাছ কোনো পইচা নালাগে আপোনালোকে জাষ্ট আমাৰ ইয়াতে নম্বৰ দি থৈ যাম আমি আপোনালোকে ক্লাছটো কৰক আপোনালোকৰ ওচৰৰ কোনোবা যদি ষ্টুডেণ্ট আছে বোলে দিব পাৰিম আপোনাৰ ভাল হ'ব নেকি আপোনাৰ চাইডৰ ষ্টুডেণ্টৰ ওচৰ চুবুৰীয়া ষ্টুডেণ্টৰ ভাল হ'লেহে আপোনাৰ ভাল লাগিব আপুনিতো অকলে নহয় চিটটো কিন্তু আপোনাৰ এটাই লাগিব আৰু কেইজন মানুহকো এটাই লাগিব